বঙলাগড় সাপ্তাহিক বজাৰ অহা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ'ব। যোৱা 30 জুন তাৰিখে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বন্ধ হৈ আছিল বজাৰখন। বজাৰ পৰিচালনা সমিতিৰ আবেদন মৰ্মে অহা 5 জুন বৃহস্পতিবাৰ আৰু 6 জুন শুকুৰবাৰে বজাৰ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে অনুমোদন জনায়। উল্লেখ্য যে ঈদ উৎসৱৰ বাবে এই সিদ্ধান্ত গ্ৰহণ বজাৰ সমিতি আৰু জিলা প্ৰশাসনৰ বঙলাগড় বজাৰৰ লগত জড়িত সকলো ক্ৰেতা বিক্ৰেতাক বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বজাৰলৈ আহিবলৈ আহ্বান জনায়। আমাৰ 30/5 শুক্ৰবাৰে যিখন বজাৰ আমাৰ গুচি গ'ল, যোৱা শুক্ৰবাৰে আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বতাহ ধুমুহাৰ কাৰণে আমি বজাৰখন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমি জিলা পৰিষদত এখন আবেদন জনালোঁ আৰু আবেদন মৰ্মে আমাক আকৌ অহা বৃহস্পতিবাৰে তেওঁলোকে এটা বজাৰ চলাব দিছে আৰু আমাৰ নেক্সট শুক্ৰবাৰটো আমাৰ বজাৰ আছে, সাপ্তাহিক বজাৰ। গতিকে দুটা বাৰতে বৃহস্পতিবাৰ শুক্ৰবাৰ দুটা বজাৰতে আমাৰ বজাৰ অনুষ্ঠিত হ'ব। তেওঁলোকে নিউজত দিছে, আমি এটা নিউজ পাইছোঁ তেওঁলোকে অৰ্ডাৰ পোৱা বুলি দিছে বৃহস্পতিবাৰ তেওঁলোকে বজাৰ চলাম বুলি, কিন্তু আমি আজি অফিচত অৰ্ডাৰ ল'লোঁ, তেওঁলোকৰ কিন্তু কোনো অৰ্ডাৰ হোৱা নাই। এইখন টাংনি বজাৰ, তেওঁলোকৰ কিন্তু অৰ্ডাৰ নাই। এতিয়া তেওঁলোকে কেনেকৈ বজাৰ পাতে আমি নাজানো আৰু হয়তো ঈদৰ কাৰণে দিয়া গ'ল, ঈদৰ কাৰণে স্পেচিয়েলি বজাৰখন দিয়া গ'ল আৰু আমি আবেদন জনালোঁ ৰাইজক। সেইদিনা আমি ক্ৰেতা বিক্ৰেতা সকলোকে আমি বজাৰলৈ আহিবলৈ অনুৰোধ জনালোঁ। ৰাইজৰ সুবিধাৰ কাৰণে এই বজাৰখন দিয়া হ'ল আৰু তাত আমি পাৰা পৰীক্ষাটোত আমি যিখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম। তাৰমানে আমাৰ সেইবিলাক কৃষি প্ৰধান অঞ্চল, তাতে আমি ঈদ বিহু পূজা এনেকুৱা ছিজনবিলাকতে বজাৰ নিৰ্ভৰ কৰে, মানুহখিনি বেচা কিনা কৰে নিজৰ গৰু ছাগলী মাহ বেহাৰ এইবিলাক। আৰু যদি এনেকুৱা উৎসৱৰ আগত বজাৰখনে বিঘিনি দিয়ে বা ক্ষতিগ্ৰস্ত হয়, ৰাইজৰ বহুত কষ্ট হয়। এইবাৰ এনেকৈ হ'ল যে 30 তাৰিখে ধুমুহাত গছ গছনি ভাঙিল, বজাৰখন নহ'ল, তাৰে অঞ্চলৰ কৃষিজীৱী ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। সেইকাৰণে আমি জিলা পৰিষদত আবেদন কৰিলোঁ আৰু আমাৰ আবেদন মৰ্মে তেওঁলোকে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ দুদিনে বজাৰখন চলাবলৈ আমাক অনুমতি প্ৰদান কৰিছে। টাংনি বজাৰটো আমি নাজানো, টাংনি বজাৰ এটা কোনোবা নিউজে বজাইছিল, টাংনি বজাৰ কোনো ধৰণৰ আবেদনো জনোৱা নাই। আমি জিলা পৰিষদত সোধা পোছা কৰিলোঁ, আবেদনো জনোৱা নাই, তেওঁলোকে বজাৰ বিচৰাও নাই আৰু তেওঁলোকে এটা সপ্তাহত এটা দিনত জিলা পৰিষদৰ অধীনত দুখন বজাৰৰ অনুমতি নিদিয়ে, একবাৰকৈ উৰা বাতৰি। গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।